নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো ৰাজ্যত এতিয়া সাম্প্ৰদায়িক মন্তব্যৰ জোৱাৰ উঠিছে নিৰ্বাচন সন্মুখত গতিকে নিৰ্বাচনৰ প্ৰাকখনত আমি দেখা পাইছো কি ধৰণৰ ৰাজনৈতিক নেতাসমূহে সাম্প্ৰদায়িক মন্তব্য এটাৰ পাছত আনটো কৰি গৈছে সেয়া যদি এই ধৰণে চৰ্চা হৈছিল বিজেপিৰ মোগলৰ প্ৰসংগই হওক শেহতীয়াকৈ দেখিবলৈ মিয়া মিউজিয়ামৰ প্ৰসংগ আছিল পাকিস্তান জিন্দাবাদৰ প্ৰসংগ আছিল আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰীয়ে যি মন্তব্য আগবঢ়াইছিল আৰু তাৰ পাছত এতিয়া চৌধুৰীৰ গ্ৰেপ্তাৰৰ দাবী তোলা হৈছে ৱাজেদ আলী চৌধুৰী আসলতে এখন জনসভাত কি মন্তব্য আগবঢ়াইছিল আমি চাই লওঁ তাৰ পাছত কথা পাতিম যদি আমরা বিদায় দিতে না পারি আমাদের সামনে দুটো রাস্তা থাকবে একটা হলো যে আমরা হয় হিন্দু ধর্ম গ্রহণ করে এই দেশে বাস করতে হবে হিন্দু ধর্ম গ্রহণ করতে হবে আর না হলে দেশ থেকে তোপড় পরিমাণ দেশ থেকে চলে যেতে হবে ডক্টর হেমন্ত বিশ্ব শর্মা যুক্তি শিক্ষামন্ত্রীর যুক্তি যে সৌদি আরবে তো অসমীয়া ভাষা শেখায় না আমরা কেন আরবের ভাষা আসামে কেন আমরা শেখাবো এটা কোনো যুক্তি হলো যে মাদ্রাসা শিক্ষা দেশ স্বাধীনতার আগে ব্রিটিশ সরকারে তারা ক্যাবিনেটের সিদ্ধান্ত নিয়ে এই মাদ্রাসা শিক্ষা আরম্ভ করেছিল আর সেই মাদ্রাসা শিক্ষা এই বিজেপি সরকারের আসাম সরকারের ক্যাবিনেট সিদ্ধান্ত নিয়ে এই মাদ্রাসা শিক্ষা মাধ্যমে দেওয়া এটা অংশ আছিলে ৱাজেদ আলী চৌধুৰীৰ মন্তব্যৰ এটা অংশ আছিলে এই ধৰণে ক'ব বিচৰা হৈছে এই ধৰণে কৈছে যে যদিহে 21ত পুনৰ বিজেপি চৰকাৰ হয় মুছলমানসকলে হয় হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব অন্যথা দেশ এৰি যাব লাগিব তাৰ লগে লগে মাদ্ৰাছাৰ প্ৰসংগ উত্থাপন কৰে যে মাদ্ৰাছা কিয় বন্ধ কৰি দিয়া হ'ল অৰ্থাৎ বিজেপি চৰকাৰৰ দিনত মুছলমানসকল সুৰক্ষিত নহয় বুলি মন্তব্য কৰিছিল আৰু এই মন্তব্য কৰিবলৈ যাওঁতে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব বা দেশ এৰি যাব লাগিব ইমান দূৰলৈকে যোৱাও পৰিলক্ষিত হৈছে এনে প্ৰেক্ষাপটত ধৰ্মীয় মেৰুকৰণত যি ৰাজনীতি সেই ৰাজনীতি এতিয়া তুংগত উঠিছে যিদৰে কোৱা হয় বিজেপিক হিন্দুৰ ভোট লাগে এতিয়া বহুতে ক'ব বিচাৰিছে যে কংগ্ৰেছক ৱাজেদ আলী চৌধুৰীক কেৱল মুছলমানৰ ভোট লাগে নেকি এই সাম্প্ৰদায়িক মন্তব্যৰ পাছত কংগ্ৰেছ শিবিৰতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মন্তব্যৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কি প্ৰতিক্ৰিয়া আছে সেই সম্পৰ্কে আমি জনাই যাম ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ সৈতে আমি কথা পাতিম যে তেখেতে কি কাৰণত এই ধৰণৰ মন্তব্য কৰিছে লগতে আজি আমাৰ মাজত উপস্থিত থকা আমাৰ অতিথিসকলক স্বাগতম জনাইছোঁ বিজয়ী মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে লগতে উপস্থিত আছে আমাৰ লগত অসম জাতীয় পৰিষদৰ জিয়াউৰ ৰহমান ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ মই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈকে আহিম কিন্তু তাৰ পূৰ্বে প্ৰথমতে মই বিজয়ী মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৱাজেদ আলী চৌধুৰীৰ এই মন্তব্যৰ পাছত প্ৰদেশ বিজেপিও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৰব হোৱা পৰিলক্ষিত হৈছে সমালোচনা কৰিছে প্ৰাৰম্ভিক প্ৰতিক্ৰিয়াটো কি আপোনাৰ এই মঞ্চত এই কথাখিনি আমাৰ নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আগতেই কৈছিল যে এটা ভয়ংকৰ ষড়যন্ত্ৰৰ গ্ৰাসত অসমৰ জনজীৱন পৰিছে ৰাজনীতিৰ কেৱল ক্ষমতা লাভৰ বাবেই ধৰ্মীয় মেৰুকৰণৰ সমান্তৰালভাৱে অসমীয়া জাতীয় জীৱনলৈ এটা আগ্ৰাসী মনোভাৱ লৈ মানুহখিনি যি ৱাজেদ আলী চৌধুৰীয়ে যি ধৰণে বা তেওঁলোকৰ কেইদিনমানৰ আগতে মিয়া মিউজিয়ামৰ প্ৰসংগই হওক এই কথাখিনি একেবাৰে স্পষ্টভাৱে ধৰা পৰিছে আগতে এনে ভবা হৈছিল যে বিজেপিয়ে ৰাজনৈতিকভাৱে কিবা ধৰ্মীয় মেৰুকৰণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কিবা এটা কথা কৈছে তাৰ সত্যতা আছে নাই কিছুমানে প্ৰশ্ন কৰিছিলে আপোনালোকৰ সংবাদ মাধ্যমতে কিন্তু আজি তেখেতে কোৱা কথা বা অসমৰ সৰ্বসাধাৰণে ভবা কথাটো সত্য প্ৰতিপন্ন হৈছে মিয়া মিউজিয়াম গ'ল তাৰপিছত এতিয়া আজিৰ তাৰিখত উজনি অসমৰ ভোট নালাগে উজনি অসমৰ কথা মতেইতো আৰু ইউডিএফ কংগ্ৰেছৰ মিত্ৰতা নোহোৱাকৈ নাথাকে ইত্যাদি কথা কয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল শ্বেৰমান আলীয়ে যিটো ক'লে যে আমি তাত লুঙি সজাম আমি শংকৰদেৱ কলাক্ষেত্ৰ আমুক কৰিম তামুক কৰিম বদৰুদ্দিন ৰাজমলে ক'লে যে আমি মুখ্যমন্ত্ৰী হৈ লওঁ তাৰপিছত কেনেকৈ কলাক্ষেত্ৰত আমাক ৰুধিব পাৰে ইত্যাদি চাওঁ আজিৰ তাৰিখত উজনি অসমৰ কথা ক'লে বা হিন্দু মুছলিমৰ কথাটো ক'লে এই কথাবিলাক কোৱাৰ পিছত তাৰমানে কংগ্ৰেছে কিন্তু কথাখিনি মৌনভাৱে আৰু ইউডিএফ কংগ্ৰেছে দুয়োটা দলে মৌনভাৱে এই কথাখিনি সমৰ্থন জনাইছে আজিলৈকেতো আমি কাকো বহিষ্কাৰ কৰা নিলম্বন কৰা দেখা নাই ইয়াৰ অৰ্থ কি তেওঁলোকে কথাখিনি আচলতে কথাখিনি গ্ৰহণ কৰিছে কিন্তু সেই কথাখিনি আজিৰ তাৰিখত অফিচিয়েলি তেওঁলোকে মই ক'তো দেখা নাই যে নিলম্বন কৰিছে শ্ব'কজ কৰিছে অৰ্থাৎ ৱাজেদ আলী চৌধুৰীৰ কথাই শ্বেৰমান আলীৰ কথাই কংগ্ৰেছৰ আজিৰ তাৰিখত অফিচিয়েল ভাষ্য
আগতেতো গায়েৰা দিয়ে ভাষ্য দিছিলে আগতে গায়েৰা দিয়ে নাই এইটো তেখেতৰ ব্যক্তিগত ভাষ্য আমি তাত নাই তেনেধৰণৰ কয় যেনেকৈ ধৰি লওক এতিয়া কা আমাক লাগেই বুলি যেতিয়া সুস্মিতা দেৱে বৰাক ভেলীত কয় তেতিয়া আমাৰ ইয়াৰ ব্ৰহ্মপুত্ৰ উপত্যকাখিনিয়ে কয় ইয়াত ৰোষত পৰাৰ সম্ভাৱনা দেখি কয় যে নাই এইটো তেখেতৰ ব্যক্তিগত ভাষ্য আৰে নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ ৰাষ্ট্ৰীয় সভানেত্ৰীৰ কথাটো কেনেকৈ ব্যক্তিগত হ'ব কিন্তু তেওঁলোকে বৰাক ভেলীত কি কয় যে কা আমি চাই কা আমাক লাগিবই কিন্তু ইয়াত কি কয় যে নাই এইটো তেওঁৰ ব্যক্তিগত কথা কা আমাক নালাগে এই দ্বিধাগ্ৰস্ততাৰ প্ৰদৰ্শন আৰু বা দুমুখীয়া চৰিত্ৰটো কংগ্ৰেছৰ আমাৰ নাই আমি জানো যে এজনো বিদেশী নাহে কোনো ধৰণৰ কথা নাই এইবিলাক কাক লৈ বহুত আন্দোলন কৰি মানুহ নেতা হ'বলৈ ৱাজেদ আলী চৌধুৰীৰ মন্তব্যক আপোনালোকে গৰিহণা দিয়ে গৰিহণাৰ মানে এই কথাটো অশনি সংকেত গৰিহণা নিশ্চিতভাৱে গৰিহণা দিবই লাগিব কাৰণ এইটো বেয়া কথা এইটো আৰু এটা কথা আমি যিখিনি ইতিবাচক কথা লৈ এইবাৰ নিৰ্বাচনত নামিবলৈ আগবাঢ়িছোঁ আমি আমাৰ ৰাস্তা পদূলিৰ পৰা শিক্ষা সংস্কৃতি যিখিনি কাম কৰিছোঁ সেই কথাখিনি আমি জনসাধাৰণক ক'ব লাগিব কোৱা আৰম্ভ কৰিছোঁ তাৰ মাজতে এনেধৰণৰ মিউজিয়াম লুঙি এইবিলাক কথা এনেকুৱা বাতাবৰণ আহিছে ঠিক আছে মই ৱাজেদ আলী চৌধুৰীৰ ওচৰলৈকে যাম কিন্তু মই জিয়াউৰ ৰহমান ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিটো প্ৰসংগ উত্থাপন কৰিলে আজি ৱাজেদ আলী চৌধুৰীয়ে তাৰ প্ৰতিক্ৰিয়া কি হ'ব আপোনালোকৰ আপুনি কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব আৰু সঁচাকৈয়ে ৱাজেদ আলী চৌধুৰীয়ে কোৱাৰ ধৰণে মুছলমানসকল সুৰক্ষিত নহয় নেকি বিজেপি চৰকাৰৰ দিনত বা যি ধৰণে কৈছে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব নহ'লে দেশ এৰি যাব লাগিব এয়া কি নিৰ্মম বাস্তৱ বুলি ভাবে নে এই কথাৰ আঁৰত ভোটৰ ৰাজনীতি আছে এই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ এই বাইটটো যিটো কথা তেখেতে ক'লে মইতো শুনাই নাছিলোঁ এই প্ৰথম মানে আপোনাৰ দেখোঁতে দেখিলোঁ এইবোৰ আচলতে আমি ভাবোঁ যে এইবোৰ আৰু আমাৰ দলৰ এইটো স্থিতি যে এইবোৰ গুৰুত্ব দিবলগীয়া বিষয় এইকাৰণে নহয় যে এই কথাবোৰে সমাজখনক বিভ্ৰান্ত কৰে এই কথাবোৰে সমাজখনক ভাগ ভাগ কৰে আৰু এই কথাবোৰ আলোচনা কৰিলেই এই কথাবিলাকক এনকাৰেজ কৰা হয় কাৰণ যিসকলে সাম্প্ৰদায়িক ৰাজনীতি কৰে তেখেতসকলে বিচাৰে যে তেখেতসকলে এনেকুৱা এটা কথা কওক যিটো লৈ পেলাই ৰাইজে অকণমান আলোচনা কৰক সেইটো লৈ বিতৰ্ক হওক কাজিয়া হওক গতিকে তেখেতে যি কথা কৈছে সেইটো সাম্প্ৰদায়িক বক্তব্য এটা আৰু গতিকে সেইবোৰ মানে শুনাৰ বা এইবোৰ লৈ আলোচনা কৰাৰ আচলতে আমাৰ মানে মন নাই ইচ্ছা নাই কিন্তু যিহেতু আমাৰ দলৰ স্থিতি প্ৰকাশ কৰিবৰ কাৰণে আপুনি আমাক মাতি আনিছে গতিকে আমি কথাখিনি ক'ব লাগিব আপুনি মন কৰিব কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে বিভিন্ন দলত অসমৰ বিভিন্ন দলত মোৰ কিছুমান মিত্ৰ আছে সকলোৱে জানে আমি জানো বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেকশ্যনৰ আগে আগে অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে সকলো কথা আমি দেখি আছোঁ আৰু তেখেতে যে কৈছিলে যে বিভিন্ন দলত আমাৰ কিছুমান মিত্ৰ আছে এতিয়া আমাৰ প্ৰশ্ন হৈছে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বা কেইদিনমান আগতে মিয়া মিউজিয়ামৰ কথা উত্থাপন কৰা শ্বেৰমান আলী ডাঙৰীয়া এখেতসকল বাৰু হিমন্ত বিশ্ব শৰ্মাই কোৱা তেখেতৰ সেই মিত্ৰসকলেই নেকি কি ধৰণে সহযোগ কৰে কি ধৰণে সহায়ক মানে মই তাকে কৈ আছোঁ গতিকে নিশ্চিতভাৱে হ'ব লাগিব মানে এখেতসকলে আওপকীয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপিৰ যি মানে সাম্প্ৰদায়িক ৰাজনীতি তাত সহায় কৰি আছে মেৰুকৰণত সহায় কৰিছে একদম স্পষ্টভাৱে মেৰুকৰণত সহায় কৰি আছে গতিকে কংগ্ৰেছ দলৰ নিশ্চয় তাত ক'ৰবাত ভিতৰুৱা তেওঁলোকৰ থাকিব লাগিব আজিৰ তাৰিখত আমি এটা কথা আপুনি স্পষ্টভাৱে মই আপোনাৰ জৰিয়তে ৰাইজক জনাব খুজিছোঁ আমাৰ যিটো দৃষ্টিভংগী সেইটো হ'ল অসমত এতিয়া দুটা মেৰু এটা হৈছে বিজেপি যি সাম্প্ৰদায়িক ৰাজনীতি প্ৰত্যক্ষভাৱে পোনপটীয়াভাৱে দেখাকৈ কৰে এটা হৈছে কংগ্ৰেছ AIUDF আৰু কংগ্ৰেছ তেখেতসকলৰ আৰু দুই এটা যি সহযোগী দল সংগঠন আছে যিসকলে আওপকীয়াকৈ সাম্প্ৰদায়িকতা ৰাজনীতি কৰে বা ৰাজনীতি কৰাৰ সুবিধা কৰি দিয়ে এইটো এটা ফাল আৰু আনটো ফালে আছে যিসকলে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰে যিসকলে সমিল মিলৰ ৰাজনীতি কৰে যিসকলে সমন্বয়ৰ কথা কয় আমি যিসকলে এটা উমৈহতীয়া মানে সম্প্ৰীতিৰ অসমীয়া বৃহত্তৰ অসমীয়া জাতি গঠনৰ কথা কওঁ আমি সকল আছোঁ এইটো স্পষ্ট আৰু গতিকে আজি বিহাৰত আপুনি চাওক কংগ্ৰেছৰ যিটো অৱস্থা সেই অৱস্থাই আজি কাক সহায় কৰিলে বিজেপিক সহায় কৰিলে অসমতো আপুনি চাব কংগ্ৰেছৰ এই আভ্যন্তৰীণ খেলিমেলিবিলাকৰ কাৰণে তেখেতসকলে যিমানেই ডাঙৰ ডাঙৰ কথা নকওক কিয় যে আমি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে মহাগঠবন্ধন বনাইছোঁ আওপকীয়াকৈ কিন্তু তেখেতসকলে কংগ্ৰেছ দলে বিজেপিকে সহায় কৰি আছে কংগ্ৰেছে বিজেপিক সহায় কৰিছে এটা ডাঙৰ প্ৰসংগ উত্থাপিত হৈছে জিয়াউৰ ৰহমান ডাঙৰীয়াই কৈছে সেই সম্পৰ্কে কি ধৰণে সহায় কৰিছে সেয়া ৰাইজে ধাৰণা কৰিব পাৰিছে কেনেবোৰ প্ৰেক্ষাপটত আচলতে ধৰ্মীয় মেৰুকৰণত যিটো কথা কোৱা হৈছে ৱাজেদ আলী চৌধুৰীয়ে ভালদৰে জানে ৱাজেদ আলী চৌধুৰীয়ে যিমানেই চিঞৰিব এই ধৰণৰ কথা গতিকে সহায় কাৰ হ'ব ভীতিগ্ৰস্ত কোন হ'ব ভীতিগ্ৰস্ত নিঃসন্দেহে যিসকল ধৰ্মীয় মেৰুকৰণৰ কথা কয় যিসকল হিন্দুসকল ভীতিগ্ৰস্ত হ'ব যদি ৱাজেদ আলী চৌধুৰীয়ে মুছলমান সম্পৰ্কে এই ধৰণৰ কথা কয় আৰু তেতিয়াই ধৰ্মীয় মেৰুকৰণ স্পষ্ট হৈ পৰে আমি ৱাজেদ আলী চৌধুৰীক পাইছোঁ নেকি এই মুহূৰ্তত ঠিক আছে পোৱা নাই মই আহিম চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈকে
মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। এই যিটো কথা ইতিমধ্যে কৈছে যে দুটা মেৰু, এটা ধৰ্মীয় মেৰুকৰণৰ বাবে দুটা মেৰু, আৰু তাৰ মাজতে অসম জাতীয়তা পৰিষদে বা সেই ধৰণৰ চিন্তাশীল ব্যক্তিসকলে এটা ভিন্ন মেৰু এটাত গৈ আছে। আৰু এটা কথা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এজেণ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে বিভিন্ন দলৰ এজেণ্ট আছে, গতিকে ৱাজেদ আলী চৌধুৰীও বিজেপিৰ এজেণ্ট নেকি, আওপকীয়াকৈ সুবিধা কৰি দিছে নেকি? এইটো কংগ্ৰেছে গম পাব। এতিয়া এখেতসকলে কেনেকৈ গম পায় মই নাজানো, কিন্তু এতিয়া ৱাজেদ আলী চৌধুৰী, শ্বেৰমান আলী তেওঁলোক যদি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য বা এজেণ্ট হ'লহেঁতেন তেওঁলোকতো বহিষ্কাৰেই কৰিব লাগিছিলে ইমান সময়, কাৰণ কংগ্ৰেছো এটাতো বিশাল ৰাজনৈতিক দল, তেওঁলোকেতো নিজৰ ভিতৰত এজেণ্ট ৰাখি নাৰাখে। এইটো তেওঁলোকৰ এটা ধৰ্মীয় মেৰুকৰণেৰে ভীতিগ্ৰস্ত কৰিব বিচাৰিছে, এইটো বেলেগ কথা। এতিয়া অসম জাতীয় পৰিষদ দলটোলৈ আমাৰ শুভেচ্ছা আছে। তেখেতসকলৰ স্থিতি বা কি নাজানো, মই এতিয়া কিছুদিনৰ আগতে সংবাদ মাধ্যমত পালোঁ তেওঁলোকৰ এগৰাকী মুৰব্বী নেতাই কংগ্ৰেছৰ এজন বিয়াগোম নেতাৰ সৈতে দুলীয়াজানৰ অতিথিশালত বিৰাট মানে মাৰাথান মিটিং কৰিলে, গতিকে তেখেতসকলৰ সন্দেহৰ আৱৰ্তত। আৰু এইটো খবৰ আহিছে যে তেখেতসকল ৰাজনৈতিক দল কৰিলে, কিন্তু তেওঁলোকে এতিয়া কংগ্ৰেছ আৰু UDFৰ সহায় হোৱাৰ বাবে BTCত তেওঁলোকে নিৰ্বাচনত অংশগ্ৰহণ নকৰিলে। BTC কি অসমৰ সীমাৰ ভিতৰত নপৰে নেকি? BTC তেওঁলোকে কিয় যাবলৈ সাহস নকৰিলে? দুটাই কথা আছে যে তেওঁলোকৰ নিজস্ব একো স্থিতি নাই, আৰু জনগোষ্ঠীয় যিবিলাক আমাৰ জাতি জনগোষ্ঠী আছে, আমাৰ যিবিলাক জনজাতি আছে, তাৰ মাজত তেওঁলোকৰ একেবাৰে উপস্থিতি নাই কাৰণে তেওঁলোকে ভয় কৰিলে। প্ৰথম কথা BTCত সেইকাৰণে তেওঁলোকে ছত্ৰভংগ দিলে। তেওঁলোকৰ দল গঠন হৈ গ'ল, তেওঁলোকৰ এতিয়াতো যাব লাগিছিল আহ্বায়কসকলৰ সৈতে BTCত যোৱা নাই, তেওঁলোকৰ স্থিতি শূন্য কাৰণে ছত্ৰভংগ দিলে। দ্বিতীয় কথাটো হ'ল তেওঁলোকে যিহেতু আমাক সাম্প্ৰদায়িক ইত্যাদি বুলি সমালোচনা কৰিছে, তেওঁলোককো আমি প্ৰত্যুত্তৰ দিব লাগিব। সেইকাৰণে কৈছোঁ যে অসমখনত নহয় নেকি BTC? কিয় ছত্ৰভংগ দিলে, কিয় নিৰ্বাচনত নকৰিলে? কথা হ'ল তেওঁলোকৰ স্থিতি নাই, প্ৰথম কথা। দ্বিতীয়টো আৰু এটা কথা হৈছে যে তেওঁলোকে আওপকীয়াকৈ কংগ্ৰেছ আৰু UDFৰ সহায়ক হোৱাকৈ তেওঁলোকে তাত নেতিবাচক প্ৰচাৰ চলাব, কিন্তু তেওঁলোকে অংশগ্ৰহণ নকৰে যাতে কংগ্ৰেছ আৰু UDFৰ সহায় হয়। গতিকে যিয়ে নকওক তেওঁলোকৰ এটা মিলামিচা ইতিমধ্যে হৈছে বুলি সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াতে আমি পাইছোঁ। গতিকে এইটো সময় ৰাইজে ক'ব, প্ৰমাণ নিজে নিজে আহি যাব। এতিয়া কথা হ'ল সাম্প্ৰদায়িক নহয়। এতিয়া তেখেতে আমাক ক'লে যে সাম্প্ৰদায়িক বিজেপি সাম্প্ৰদায়িক নহয়। বিজেপিত বিভিন্ন জাতি ধৰ্মৰ আমাৰ সংখ্যালঘু লোকেৰে প্ৰায় 2,80,000 মানৰ ভিতৰত, সঠিক সংখ্যাটো মই পাহৰিছোঁ, খ্ৰীষ্টান, জৈন, ইছলাম ধৰ্মী লোকৰ এটা শক্তিশালী আমাৰ মাইনৰিটি মৰ্চা আছে। তাত আমাৰ সংখ্যালঘু মৰ্চাৰ কাম চলি আছে। যদি সাম্প্ৰদায়িক হ'লহেঁতেন সেই মানুহখিনি উপস্থিত নাথাকিলহেঁতেন। আৰু আমাৰ কথা হ'ল সৰ্বধৰ্ম সমভাৱে আমি যাওঁ। এইটো ৰাজধৰ্ম পালন কৰি আজি সৰ্বানন্দ সোণোৱাল চৰকাৰখনে অসমৰ 3,50,00,000 মানুহৰ সেৱা জনাইছে, সেইটো বেলেগ কথা। ৰাজনৈতিকভাৱে মোৰ বা আমাৰ দলৰ এটা বক্তব্য থাকিব পাৰে। আমি কেতিয়াও মৈমনছিঙীয়া, নোৱাখলীয়া, এই ৰংপুৰীয়া, ঢাকাই যিখিনি মিয়া 1901 চনৰ পৰা আহিছিল, তেওঁলোকে 69তে তেওঁলোকক আহক বা 52তে আহক বা 53তে আহক, ভাৰতীয় সংবিধানে তেওঁলোকক নাগৰিকত্ব দিছে। নাগৰিকত্বৰ প্ৰতি মোৰ সন্মান আছে, কিন্তু সেই মৈমনছিঙীয়াৰ হাতত মই মোৰ ভৱিষ্যত, মোৰ জাতি জনগোষ্ঠীৰ ভৱিষ্যত, অসমৰ সংস্কৃতি, অসমৰ ভাষা আৰু ৰাজনৈতিক শক্তি, সেই মৈমনছিঙীয়া 80 লাখ মানুহৰ হাতত মই দিব নিবিচাৰোঁ। এইটো মোৰ ৰাজনৈতিক বক্তব্য। সংবিধানৰ প্ৰতি সন্মান জনাই সেই ৰাজনৈতিক বক্তব্য দিব পৰা অধিকাৰ আছে। মৈমনছিঙীয়াৰ হাতত আমি আমাৰ নতজানু নহওঁ কংগ্ৰেছৰ দৰে। সেই কথাটো কোৱা মানে সাম্প্ৰদায়িকতা নহয়। সেই কথাটো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল 1937 চনত। সেই কথাটো ভয় মোলেন চাহাবে কৈছিল। মোলেন চাহাবে কি কৈছিল যে মৈমনছিঙীয়াৰ যিটো উৎপাত হৈছে, অসমখন মাত্ৰ শিৱসাগৰ অবিভক্ত শিৱসাগৰ জিলাত সীমাবদ্ধ হ'বগৈ। সেই কথাবিলাক সাম্প্ৰদায়িক নহয়। গোপীনাথ বৰদলৈ যেতিয়া প্ৰধানমন্ত্ৰী হৈ আছিল অসমৰ, তাৰপিছত মুখ্যমন্ত্ৰীহঁতে যেতিয়া এনক্ৰ'চমেণ্ট উঠাই দিছিল, সেইটো মৈমনছিঙীয়াক, সেইটো সাম্প্ৰদায়িকতা নহয়। যিদৰে মই আজি বিৰুদ্ধাচৰণ কৰাটো সাম্প্ৰদায়িকতা নহয়। নাগৰিকত্ব এইবিলাক কথা নাই। মৈমনছিঙীয়া, নোৱাখলী, ৰংপুৰীয়া অৰিজিনেল যিখিনি মানুহ, যিখিনি অসমীয়াত্বত সমৰ্পিত হোৱা নাই, তেওঁলোকৰ ওচৰত মই আঁঠু ল'ব নোৱাৰোঁ। কংগ্ৰেছে পাৰে, ৰকিবুল হুছেইন, ৰিপুণ বৰাই পাৰে, আৰু সেইখিনি মানুহক বিৰুদ্ধাচৰণ কৰা মানে কিন্তু সাম্প্ৰদায়িক নহয়। 100 বছৰ ধৰি অসমীয়া বিৰুদ্ধাচৰণ। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈ। কেতবোৰ কথা উত্থাপন কৰিছে, আচলতে সাম্প্ৰদায়িক মন্তব্য হয় নে নহয়, এই কথাবোৰ কিন্তু স্পষ্টকৈ আজি যদি আমি উল্লেখ কৰোঁ, সভ্যতাৰ যুঁজ বুলি কৈছে জিয়াউৰ ৰহমান ডাঙৰীয়া। সভ্যতাৰ যুঁজ, কাৰ লগত সভ্যতা? মোগল সভ্যতাৰ কথা আহিছে। বিগত নিৰ্বাচনৰ সময়ছোৱাত বদৰুদ্দিন আজমলৰ কথা কোৱা হৈছিল, আজমলে গাড়ী দখল কৰিব নোৱাৰে। এই প্ৰসংগবোৰক আমি এতিয়া সাম্প্ৰদায়িক দৃষ্টিৰে চাম নে নাচাম? এটা কথা তেখেতে কৈছে যে হয়, মই নাগৰিকত্বক সন্মান কৰোঁ, মই 4 তাৰিখ, অৰ্থাৎ এইবোৰ কথা ভাৰতীয় সংবিধানৰ আওতাত থকা কথা। ভাৰতীয় সংবিধানত আমি এটা কথা থাকিব, ভাৰতীয় সংবিধানত আমি সন্মান কৰিম। তাৰ বিপৰীতে আন এটা কথা ক'ম, এই প্ৰসংগটো সাম্প্ৰদায়িক হয় নে নহয়? আৰু এটা কথা মুকলিকৈ কৈছে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই এনেকৈ কোৱা নাই যে নাই, কথাটো আমি স্বীকাৰ কৰা নাই। এটা ৰাজনৈতিক দৃষ্টিভংগীৰে কৈছে, ৰাজনৈতিক বক্তব্য বুলি কৈছে। এই বক্তব্যটোক ৰাইজৰ মাজত কিন্তু লৈ গৈছে। তাৰ আগতে এটা কথা ক্লিয়াৰ কৰি দিব লাগিব, এটা বিভ্ৰান্তি হ'ব
সেইটো হ'ল যে মাৰ্ঘেৰিটা ডাঙৰীয়াই কৈছে আমি BTC-লে কিয় যোৱা নাই। সেই কথাটো কওক আপুনি দলৰ ফালৰ পৰা চমুকৈ। তেখেতে ইনফৰমেশ্যনত অলপমান তেখেতৰ খেলি মেলি আছে। আমাৰ দল ডিচেম্বৰ মাহত গঠন হ'ব। আমাৰ এতিয়া এখন এডহক কমিটি এখন হৈ আছে। ডিচেম্বৰত আমাৰ দল গঠন হ'ব। আমি নিৰ্বাচন আয়োগক এপ্লাই কৰিম, নিৰ্বাচন আয়োগে আমাক প্ৰতীক দিব, ৰেজিষ্ট্ৰেশ্যন হ'ব, তাৰপিছত আমি ইলেকশ্যনলৈকে যাম। গতিকে যিহেতু এই পৰ্যায়ে আমাৰ এতিয়ালৈকে আহি পোৱা নাই, BTC-ত অবভিয়াছলি আমাৰ তাত টেকনিকেল প্ৰব্লেম আছে। সেই কথাটো মই আপোনাক ক'লোঁ। এতিয়া কথাটো হৈছে বিজেপি সাম্প্ৰদায়িক দল হয় নে নহয় এইটো লৈ পেলাই আৰু এতিয়া ইয়াত বিতৰ্ক কৰাৰ এইবোৰ মানে অৱকাশ নাই। এইবোৰ ৰাইজে জানে, আমি আৰু এইবোৰ ৰাইজলৈ এৰিলোঁ। আমাৰ ক'বলগীয়া কথাখিনি আমি ক'লোঁ, গ্ৰহণ কৰা নকৰা এইটো ৰাইজৰ। এতিয়া কথাটো হ'ল বিজেপি দলৰ যিটো মানে ৰাজনৈতিক তেখেতসকলৰ কৌশল, সেইটো কৌশলটো এনেকুৱা যে তেখেতসকলে সদায় মূল ইছ্যুবোৰৰ পৰা ডাইভাৰ্ট কৰি দিয়ে। এতিয়া আমি আজি বিষয়টো যিটো আপুনি আমাক কৈছিলে, যিটো আজি আলোচনাৰ বিষয় যে ৱাজিদ আলী চৌধুৰীয়ে কোৱা বক্তব্যটো, সেই বক্তব্যটোৰ পৰা আমাৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বৰ কৌশলেৰে ইছ্যুটো অন্যফালে লৈ যাবলৈ চেষ্টা কৰিলে। গতিকে এইটো তেখেতসকলৰ এটা প্লান ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিটো আমি পঢ়িবলৈ নাই। কিন্তু সমস্যাটো হৈছে চাওক, ইলেকশ্যন আহি আছে, ইলেকশ্যনলৈ বৰ বেছি 4-5 মাহ আছে সময় হাতত। গতিকে এতিয়া আমাৰ হাতত থাকিব লাগিব জনসাধাৰণৰ জীৱন জীৱিকা, নিৰাপত্তা, তাৰ ওপৰত সংলগ্ন ইছ্যুবিলাকৰ ওপৰত ভিত্তি কৰি। কিন্তু আমি তাকে কৈছোঁ, কিন্তু আমাৰ ওচৰত ইছ্যুবোৰ সৃষ্টি কৰি কি দিয়া হৈছে? আমাৰ ওচৰত সৃষ্টি কৰি দিয়া হৈছে কোন হিন্দু হ'ব, কোন মুছলমান হ'ব। কোনোবা হিন্দু হ'বলৈ হ'লে হওক না, তাতেতো সংবিধানে বাধা দিয়া নাই, আইনে বাধা দিয়া নাই। কোনোবা মুছলমান হ'বলৈ বিচাৰিলে হওক না, তাততো কোনো বাধা দিয়া নাই। ইচ্ছা কৰি যদি কোনোবা হওক ক'ব লগা নাই। এতিয়া আমাৰ ইছ্যুটো হ'ল যে আজি দিনটোত আমি বাতৰি কাকতত পঢ়িছোঁ যে চিমেণ্ট, ৰড এইবিলাকৰ যোৱা 4-5 দিনত, এসপ্তাহত 20-25-30% দাম বাঢ়ি গ'ল। এই প্ৰশ্নবিলাকৰ উত্তৰ চৰকাৰে দিবনে নিদিয়ে? মাৰ্ঘেৰিটা ডাঙৰীয়াই সেই কথাবোৰ কওক। আমাৰ দলৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা ডাঙৰীয়াৰ নিজৰ ভাতৃক ঘৰৰ সন্মুখতে পৰিকল্পিতভাৱে গাড়ীৰে খুন্দিয়াই হত্যা কৰা হ'ল। আপুনি সুপ্ৰিম কোৰ্টে হেৰি দি দিলে, জাজমেণ্ট দি দিলে। আপুনি এজন পৰম শ্ৰদ্ধেয় পৰাগ দা, তেওঁৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছিল, আমি শ্ৰদ্ধা কৰোঁ। মোৰ বক্তব্যটো শেষ হোৱা নাই। আপুনি সুপ্ৰিম কোৰ্টৰ নিচিনাকৈ যে ডিচিশ্যন দি দিলে যে হত্যা কৰা হ'ল, আপুনি তেতিয়াহ'লে এইটো তদন্ত চলি আছে। তদন্তৰ দৰকাৰ নাই। বিজেপিৰ মানুহজনে জানেই যে এইটোতো পৰিকল্পিত। আপুনি তেতিয়াহ'লে গোটেই সিদ্ধান্তটো পৰিকল্পিত নাপায়। নাই, এই কথাবোৰ অলৰেডি আলোচনা হৈ গৈছে। অলৰেডি আলোচনা হৈ গৈছে, ৰাইজে কথাটো জানে। আজি অসমৰ হাজাৰ লাখ কি কাৰণে ওলাই আহিছে? নাপায় না। আজি মাৰ্ঘেৰিটা ডাঙৰীয়াই কাক ৰক্ষা কৰিব বিচাৰিছে, কাক সুৰক্ষা দিবলৈ বিচাৰিছে, এই প্ৰশ্নটো কওক। মাৰ্ঘেৰিটাৰ ওচৰত মাৰ্ঘেৰিটাৰ কয়লা খনিক লৈ পেলাই মাৰ্ঘেৰিটাৰ কয়লাৰ ব্লেক বিজনেছ হয়। মাৰ্ঘেৰিটা ডাঙৰীয়া মাৰ্ঘেৰিটাৰে মানুহ, মাৰ্ঘেৰিটাৰে মানুহ। দুৰ্নীতিৰ বিৰুদ্ধে সদায় বাতৰি প্ৰকাশ কৰি আছিল আৰু সেইবাবে এটা সন্দেহ ব্যক্ত কৰা হৈছে যে ৰাস্তাত ওলাই আহিছে। মাৰ্ঘেৰিটা ডাঙৰীয়া কাক ৰক্ষণাবেক্ষণ দিব খুজিছে তেতিয়াহ'লে? এইটোতো ভাৰতীয় কথা নহয়। ঠিক আছে, এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে। এটা বাণিজ্যিক বিৰতি, তাৰ পাছত উভতি আহিম। ৱাজিদ আলী চৌধুৰীৰ মন্তব্য শুনি আমি সংলগ্ন হ'ম। উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ সাম্প্ৰতিক সময়ৰ ৰাজনীতি সম্পৰ্কে। সন্মুখত নিৰ্বাচন, সাম্প্ৰদায়িক কথা বতৰা বৃদ্ধি হৈছে ৰাজ্যৰ ৰাজনীতিত। ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, যি ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াক লৈ আলোচনা কৰা হৈছে, তেখেতৰ মন্তব্যক লৈ। চৌধুৰী ডাঙৰীয়া, আপুনি কি প্ৰেক্ষাপটত এই মন্তব্যটো কৰিলে, যি মন্তব্যক আজি সাম্প্ৰদায়িক মন্তব্য বুলি অভিহিত কৰা হৈছে? যিধৰণে আপুনি কৈছে যে বিজেপি যদি চৰকাৰত আহে তেনে প্ৰেক্ষাপটত মুছলমান মানুহে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব, অন্যথা দেশ এৰি যাব লাগিব। কিহৰ প্ৰতিক্ৰিয়া আছিলে আপোনাৰ? সভাখন ৰাজহুৱা সভা নাছিল, এইটো আমাৰ ৱৰ্কাৰ্ছ মিটিং আছিল। এনিৱে, মানে আপুনি জানেই যে ইতিমধ্যে বিজেপিৰ মুখ্যমন্ত্ৰী, বিজেপিৰ শিক্ষামন্ত্ৰী, বিজেপিৰ বিধায়ক অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন কথা তেওঁলোকে কৈ আছে। তেওঁলোকে ডেভেলপমেণ্টৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি আৰু কথাবিলাক কৈছোঁ, সেইবিলাক কথা তেওঁলোকে উল্লেখ কৰাৰ
তেওঁলোকে নেশ্যনেল এক্সপ্ৰেছ হাইৱে দিব ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰেদি। ক'ত কৰিলে? এক্সপ্ৰেছ হাইৱেটো দূৰৰ কথা, ব্ৰহ্মপুত্ৰৰ প্ৰটেকশ্যন পৰ্যন্ত দিব পৰা নাই। হাজাৰ হাজাৰ মানুহ বছৰে বছৰে গৃহহীন হৈ আছে। তেওঁলোকৰ যিবিলাক মাটি ভেটি ৰক্ষাৰ যিটো প্ৰতিশ্ৰুতি দিছিল সেইবিলাক সম্পূৰ্ণ ব্যৰ্থ হৈছে। শূন্য সহনশীলতা। মই ভাবোঁ যে এইটো স্বাধীনতাৰ পিছত প্ৰথম চৰকাৰ য'ত আটাইতকৈ কৰাপশ্যন আৰম্ভ হৈছে। একেবাৰে এভৰি হায়াৰ পাৰ্চেণ্টেজ ছিষ্টেম, একেবাৰে টপ টু বটম ইয়াত কৰাপশ্যন চলি আছে। গতিকে অহা নিৰ্বাচনত তেওঁলোকে পাৰ হ'বলৈ অন্য কোনো ৰাস্তা নাই। গতিকে তেওঁলোকে এতিয়া সাম্প্ৰদায়িক মন্তব্য কৰা আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী কৈছে মোগলৰ আগ্ৰাসন হৈছে। মোগল কাক বুজাইছে? আমি কি ভাত নাখাওঁ নেকি? আমি বুজি নাপাওঁ? মোগলৰ আগ্ৰাসন হৈছে তাৰমানে মুছলমানৰ আগ্ৰাসন হৈছে। মানে কংগ্ৰেছ CPM CPI এলায়েন্সৰ এটা আলোচনা চলিছিল, তাৰ ওপৰত ভিত্তি কৰি এতিয়া কৈছে মোগলৰ আগ্ৰাসন হৈছে। কিয় এইটো যোৱা ইলেকশ্যনত নকলা? যোৱা ইলেকশ্যনত ক'লে আজমল মুখ্যমন্ত্ৰী হ'ব। এইবাৰ আজমলে কৈ দিলে মই মুখ্যমন্ত্ৰী নহওঁ, মই উপ মুখ্যমন্ত্ৰীও নহওঁ। তো এইবাৰ তেওঁলোকে কৈছে মোগলৰ আগ্ৰাসন হৈছে। দুটা সভ্যতাৰ মাজত লৰাই। হেমন্ত বিশ্ব শৰ্মা কয় দুটা সভ্যতাৰ মাজত সংঘৰ্ষ হ'ব এইবাৰ। এইবিলাক কমনিয়াল বক্তব্য নহয়। কওক, আপোনাক প্ৰশ্ন কৰিছোঁ, এইবিলাক কমনিয়াল প্ৰশ্ন নহয়, কমনিয়াল বক্তব্য নহয়। হেমন্ত বিশ্ব শৰ্মা কিয় আপোনালোকে মিডিয়াই কিয় প্ৰশ্ন নকৰে? দুটা সভ্যতা, হোৱাট ইজ দুটা সভ্যতা? দুটা সভ্যতাৰ মাজত লৰাই হ'ব। আৰু মুখ্যমন্ত্ৰী কয় মোগলৰ আগ্ৰাসন হৈছে। এইবিলাক কাক বুজাই আছে? এইবিলাক হৈছে সাম্প্ৰদায়িক কথা। মই কোনো জাতি কোনো ধৰ্মৰ মানুহক আঘাত কৰি কোনো ধৰণৰ বক্তব্য মই ৰখা নাই। আমি য'ৰ আজি গৰু এটা কিনি আনিবলৈও ৰাস্তাত ধৰি মানে গৌ ৰক্ষক বাহিনী হিচাপে মাৰি পেলায়। গৰুটো পুহিবৰ কাৰণে লৈ গৈ আছে না কিহৰ কাৰণে লৈ আছে সেইটোৰ কোনো বাজ বিচাৰ নাই। মাৰি ৰাস্তাতে মানুহৰ ৰাইজৰ আগতে শেষ কৰি দিয়ে। গতিকে এইটো কি আৰম্ভ হৈছে এই দেশত? মই অকল অসমখনৰ কথা কোৱা নাই, মই কৈছোঁ এই দেশত মুছলমানৰ অধিকাৰ এতিয়া স্বাধীনতা নোহোৱা হৈছে। ঠিক আছে, চৌধুৰী ডাঙৰ ওচৰলৈকে আহিম, পৰৱৰ্তী সময়ত তেখেতৰ মন্তব্যৰ ওচৰলৈকে আহিম। কেতবোৰ প্ৰসংগ উত্থাপন কৰিছে। মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰী আপোনাৰ ওচৰলৈকে অহাৰ পূৰ্বে এবাৰ যাব বিচাৰিছোঁ জিয়াউৰ ৰহমান আপোনাৰ ওচৰলৈকে। তেখেতে যিকেইটা পইণ্ট কৈছে, তেখেতে কৈছে যে মই কিয় প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। হয়, তেখেতৰ যি মন্তব্য তাক কণ্ডেম কৰা হৈছে, গৰিহণা দিছে। আপুনিও কৈছে যে ধৰ্মীয় মেৰুকৰণৰ চেষ্টা কৰা হৈছে, কিন্তু যিকেইটা পইণ্ট ৰেইজ কৰিছে তাৰ ভিতৰত এটা কৈছে কি দুটা সভ্যতাৰ মাজত যুদ্ধ টাৰ্গেট, আৰু তেওঁ কৈছে কি মই কোনো বিশেষ জাতি বা বিশেষ ধৰ্মক আঘাত দি কৰা নাই। তেওঁ কৈছে যে কাৰ কথা কৈছে? মোগলৰ কথা কৈছে, মানে আমাৰ কথা কৈছে, মুছলমানৰ কথা কোৱা বুলি কৈছে। গতিকে পোনপটীয়াকৈ যিটো ক্ৰিয়া আছিল সেই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া বুলিহে ক'ব বিচৰা হৈছে। আজি লিঞ্চিঙৰ কথা যিটো আছে সেই প্ৰসংগ উত্থাপন কৰিছে। সমস্যাটো হ'ল ৱাজিদ আলী চৌধুৰী ডাঙৰ যেতিয়া উন্নয়নৰ কথা কয়, দুৰ্নীতিৰ বিৰুদ্ধে কয়, তেতিয়া হাঁহি উঠে। কাৰণ তেখেতসকলে 15 বছৰ অসমত শাসন চলাইছিল, তেখেতসকল মন্ত্ৰী আছিল, আৰু তেখেতসকলৰ অপশাসন দুৰ্নীতিৰ কাৰণেই আজি তাৰপিছত বিজেপি আহিল, ৰাইজে তেখেতসকলক প্ৰত্যাখ্যান কৰিছে। গতিকে সেইটো এটা কথা। যিহেতু তেখেতসকলৰ এতিয়া ক'বলৈ একো নাই, কি ক'ব? তেখেতসকলে দুৰ্নীতিৰ বিৰুদ্ধে কথা ক'লে মানুহেতো নামানিব। তেখেতৰ সাম্প্ৰদায়িকতা, তাকে কৈছোঁ। গতিকে তেখেতসকলে সাম্প্ৰদায়িক বক্তব্যৰে আশ্ৰয় ল'বলগীয়া হৈছে। এতিয়া সভ্যতাৰ সংঘাত বুলি যিটো কথা আপুনি মোক কৈছে, আচলতে বিষয়টোৰ পৰিসৰ বৰ ব্যাপক, বৰ বহল। এই বস্তুটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ এইটো আমেৰিকাৰ এজন মানে পলিটিকেল ফিলচফাৰে কোৱা কথা এটা আনি পেলাই অসমত ফিট কৰি দিলেতো তেখেতেই জানিব। আচলতে এই কথাবোৰ আলোচনাৰ বিষয় নহয়, কিন্তু এই ধৰণে জনসভাবোৰত যেতিয়া কৰিব তেতিয়া পলাৰাইজ কৰিব। জনসভা তাকে কৈছোঁ, এই ডায়লগবিলাক চাবলৈ এইবাৰৰ ইলেকশ্যনত তেখেতসকলৰ এজেণ্ডাটো হ'ল যে সাম্প্ৰদায়িকতাক মানুহৰ পাকঘৰলৈকে সোমাই দিয়া, আৰু মানে মানুহৰ মাজত সংঘাত সৃষ্টি কৰি ক'ৰবাত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা যাতে মানুহবোৰ বিভক্ত হৈ যায়, মানুহবোৰৰ মাজত সংঘাত হয়, মানুহবোৰৰ মাজত সংঘৰ্ষ হয়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কিন্তু তেখেতসকলে এই কামবোৰ কৰি আছে। গতিকে এইবোৰৰ পৰা তেওঁলোকে বাচিব লাগিব, নহ'লে দেশখন নাবাচে। মই আপোনাক ক'লোঁ। ঠিক আছে, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, এবাৰ আপুনি ক'ব পাৰে তেখেতৰ যি মন্তব্য আছিল, তেখেতে কৈছে যে ক্ৰিয়াৰ এটা প্ৰতিক্ৰিয়া হৈছে। যিধৰণে মুখ্যমন্ত্ৰীয়ে কৈছিলে, যিধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আচলতে মোগল বুলি কাক কৈছে, আমাক কোৱা নাই নেকি, আমি মুছলমানসকলক কৈছে। গতিকে এনে প্ৰেক্ষাপটত মুছলমানসকল বিজেপিৰ দিনত সুৰক্ষিত নহয়, আৰু সেইবাবে তেখেতে সেই মন্তব্যটো কৰা। মই দুটা কথা ক'ব লাগিব যে ৰাজধৰ্মৰ পালন কৰি
এইখন চৰকাৰে 3,50,00,000 মানুহৰ যিখিনি বৈধ নাগৰিক প্ৰত্যেকৰ কাৰণে দায়বদ্ধ ইৰেছপেক্টিভ অফ কাষ্ট কমিউনিটি ক্ৰিড এণ্ড ৰিলিজন কোনো কথা নাই এতিয়া কথা হ'ল ৰাজনৈতিকভাৱে মোগল বুলি ক'লে সকলোৱে জানে ইটছ এ মেটাফৰ এইটো প্ৰতীকী অৰ্থত কৈছে অসমৰ ভাষা সংস্কৃতি ধৰ্ম সকলো ক্ষেত্ৰত যি মানুহ বা ব্যক্তি সমষ্টি ইয়াৰ বিৰুদ্ধে সংঘবদ্ধভাৱে আহিছে তেওঁলোকক প্ৰতীকী অৰ্থত মোগল বুলি ক'ব পাৰি মোগল মানে মুছলিম নহ'ব পাৰে ৰাম সিং যেতিয়া আহিছিল বা আমাৰ লাচিতৰ দিনত তেতিয়া হি ৱাজ এ হিন্দু হি ৱাজ নট এ মুছলিম আৰু ঠিক সেইদৰে আমাৰ ইয়াত কথিত আছে যে আমাৰ হিন্দু মোগল কোন লাচিতৰ লগত মই কথাটো কৈছোঁ ইয়াত মই প্ৰতীকী অৰ্থত কৈছোঁ যে এনেকৈ ধৰণে মুছলিমক কৈছে নহয় আৰু এটা কথা এইখিনিতে স্পষ্ট কৰি দিওঁ ৰাজনৈতিকভাৱেও নহয় সামাজিকভাৱেও আমি প্ৰত্যেকেই ভাৰতীয় জনতা পাৰ্টি বুলি নহয় অসমৰ প্ৰত্যেক মানুহেই ইছলামসকলৰ যি 700-800 বছৰীয়া ইতিহাস আছে বৰ্ণিল ইতিহাস সেই ইতিহাসসকলক মই সদায় কৈ থাকোঁ ভৱিষ্যতৰ প্ৰতিটো দিনত আমৃত্যু কম সেই ইতিহাসসকলক আমি গৌৰৱ কৰোঁ দেখি গৰীয়া মৰীয়া জোলা যিসকল আমাৰ এই 800 বছৰীয়া ইতিহাসৰ যিখিনি মানুহখিনি শুনক মনত ৰাখিব যে আজি হেৰিয়াত কি কৈছিল মই সিদিনাখনো কৈছোঁ যে 1662 চনত যেতিয়া মিৰ জুমলাৰ লগত চাহাবুদ্দিন আছিল তাৰিখে আছাম তেওঁ লিখিছিল তাত কি কৈছিল যে বা গড়গাঁও ৰংপুৰলৈকে কি কৈছিল যে হিন্দু মুছলিমে নিজৰ নাম নোকোৱালৈকে গম পোৱা নাযায় কোন হিন্দু কোন মুছলিম আমি সেই সম্প্ৰীতিত বিশ্বাস কৰোঁ চানখাই কওক বা ইছমাইল ছিদ্দিকে কওক বা আজান পীৰে কওক তেওঁলোকৰ নাম মিয়াই ল'লে আমি কেলৈ মানি ল'ম তেওঁলোকৰ সেই 700 বছৰীয়া ইতিহাস যি এতিয়া হস্তি বিদ্যাৰ্ণৱত দিলবৰ দুচায়ে অংকন কৰিছিল গদাধৰ সিংহৰ দিনত মফিজুদ্দিন আহমদ হাজৰিকাৰ পৰা আমাৰ মইদুল ইছলাম বৰালৈকে এই যে আমাৰ স্বৰ্গদেউৰ দিনত 8 আমাৰ খাৰ সজা দৰ্জী আমাৰ মুদ্ৰা তৈয়াৰ কৰা এই সকলো 8 বিশেষ কামত সন্মান সহকাৰে মাতি নিছিল ইছলাম ধৰ্মীয় লোকসকলক এই ইছলাম নহয় পোনপটীয়াকৈ আপত্তিটো মিয়া সম্প্ৰদায়ৰ লগত আছে সম্প্ৰদায় বুলি নকওঁ মিয়াসকলৰ লগত আছে 700 বছৰীয়া ইতিহাসৰ সেই আমাৰ যিখিনি খিলঞ্জী আপোন মানুহখিনি সেইখিনি আমি এক প্ৰথম পুৰুষ দ্বিতীয় বা তৃতীয় পুৰুষ নহয় কিন্তু যিখিনি মানুহে সিদিনাখন মৈমনসিঙীয়া মিয়া বুলি যাক কোৱা হয় চিলেটীয়া সেই মানুহখিনি এতিয়ালৈকে সমাহিত নহয় তেওঁলোকে কেতিয়াবা আগবেলা কৈ দিয়ে মোৰ মাতৃভাষা অসমীয়া পিছবেলা গোলাম ওছমানীয়ে গৈ কৈ আহেগে না তোমাৰ মাতৃভাষা এটা অসমীয়া নহয় মিয়া ভাষা বোলে আমুক ভাষা বোলে তো লগে লগে কৈ দিয়ে সেইখিনি মানুহক মই কিয় মানে তেওঁলোক নাগৰিক হ'ব পাৰে কিন্তু কেনেকৈ হ'ব তেওঁলোকে বৰপেটাত NRC সময়ত তেওঁলোকে বৰপেটা জ্বলাই দিলে কাৰ সময়ত আহি কলাক্ষেত্ৰ ভাঙি দিলে এবাৰ ক'ব মিয়া মিউজিয়াম পাতি দিম কলাক্ষেত্ৰত এবাৰ ক'ব নহয় মই মোৰ মাতৃভাষা মিয়া ৰাজনৈতিকভাৱে শুনক তেওঁলোকে কি কৰিব বিচাৰে যেহেতু ভাৰতীয় সংবিধানৰ বিদেশী বুলি কৈ বাহিৰ কৰি দিব পৰা নাই ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান জনাই এইটো সদৌ অসম ছাত্ৰ সন্থা এইটো 51 পৰা 71 কৰি লাখ লাখ মানুহক ৰেগুলাইজ কৰিলে এতিয়া কথা হ'ল যে ভাৰতীয় সংবিধানৰ প্ৰতি আপুনি মই যিহেতু শ্ৰদ্ধাশীল গতিকে 71 চনত আগত অহা 69 170 যি চনত নহওক কিয় তেওঁ নাগৰিকত্ব পায় তেওঁ চাকৰি কৰিব পাৰে তেওঁলোকে নিৰ্বাচন খেলি তেওঁ যেতিয়া খিলঞ্জীয়া মানুহক মাতি দিম বুলি কৈছিলোঁ তেতিয়া তেনেকুৱা ধৰণৰ বহু বিধায়কে হেৰিয়াত বাগৰি দিলে দেই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ক'লে কি যে খিলঞ্জীয়া ভূমিপুত্ৰসকলক ন্যায়াধিপত্য দিয়া হ'ব তেওঁ কি কৰিলে সেই তেনেকুৱা পূৰ্ববংগীয় মূলৰ মানুহে বিধানসভাত বাগৰি দিলে সেই মানুহখিনিক মই কেনেকৈ বিশ্বাসত ল'ম ঠিক আছে মই ৰাজনৈতিকভাৱে নাগৰিক তেওঁলোকৰ ওচৰত মই শৰণাপন্ন হ'ব নোৱাৰোঁ আৰু মোৰ কথাখিনি যদি আপুনি নলয় মোৰ কথাখিনি এইটোৱে মেৰুকৰণ বিয়াখিনিক বাদ দি বাকীখিনি আমি একত্ৰিত হ'ব আমি তেওঁলোকৰ তুষ্টিকৰণ কিয় কৰিম আপুনি মোক এটা আপুনি ব্যক্তিগতভাৱে চাওক আমাক বহুত প্ৰশ্ন কৰে মই আপোনাক এটা প্ৰশ্ন দিছোঁ আপুনি এই মৈমনসিঙীয়া নোৱাখলীয়া ৰংপুৰীয়া ঢাকা মিয়া অৰিজিনৰ মানুহখিনি কাইলৈ পৰহিলে অসমৰ শাসনভাৰ লৈ গ'লে আপুনি সুখী হ'ব অসমৰ শাসনভাৰ ল'ব পাৰিব নেকি আপুনি বিশ্বাস কৰে আজি বৰপেটাত শুনক বৰপেটাত আৰে তেওঁলোকৰ লগত 25 বছৰ পিছতো হ'ব কাৰণ শুনক জনসংখ্যা বৰপেটাত আছিল 0.1% ইন 1901 চনত চেঞ্চাছত অৰ্থাৎ 1000 জনৰ ভিতৰত এজন ইছলাম ধৰ্মী লোক খিলঞ্জীয়া হয় নহয় মই হয়তো খিলঞ্জীয়া বুলি ধৰি ল'লোঁ আজি তাৰিখত কিমান জানেনে 1740 সেই সমস্যাটোৰে সমাধানটো কিয় নকৰিলে 1740 জন সেইবাবে আমি বিচাৰিছিলোঁ সেইবাবে আপুনি মোক কৈছে আমি বিচাৰিছিলোঁ NRC প্ৰক্ৰিয়াটো দ্বাৰা সেই সমস্যাৰ সমাধান মই সেই কথা কোৱাৰ আগতে আপোনালোকে নিজৰ কামখিনি কৰিব লাগিব সাংবাদিকৰ ভাষ্য আছে চাওক মই ভাৰতীয় সংবিধান বিশ্বাস কৰিছোঁ সংবিধান প্ৰদত্ত যি অধিকাৰ দিছে ভোটদানৰ অধিকাৰ আছে মৈমনসিঙীয়াৰ কথাটো তেতিয়া আহিব মৈমনসিঙক যদি সেই ৰঙা দলিচা পাই দিয়া হ'ব কোনে পাই দিব কাৰণ শুনক ভাসানীৰ উত্তৰ
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ ৰাজ্যৰ সাম্প্ৰতিক ৰাজনীতি সম্পৰ্কে, নিৰ্বাচন সমাগত কোনবোৰ বিষয়ে এতিয়া ইছ্যু হৈ পৰিছে, হয় উন্নয়নৰ প্ৰসংগ আছে, কোনবোৰ প্ৰতিশ্ৰুতি আছিল সেই কথাটো আছে, অসমত এইবাৰ নিৰ্বাচনত কোনে কি ৰাজনৈতিক দলসমূহে ইছ্যু লৈ আগবাঢ়িব সেয়াও লক্ষণীয় হ'ব। কিন্তু আৰম্ভণিতে সাম্প্ৰদায়িক ৰাজনীতি হৈছে। আজি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই বিজেপিৰ সাম্প্ৰদায়িকতাৰ কথা কৈছে, কিন্তু ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া আপোনাৰ দলৰ মাজতে কিন্তু আপোনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেৱব্ৰত শইকীয়াও আপোনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এনে প্ৰেক্ষাপটত আপোনাৰ মন্তব্য সাম্প্ৰদায়িক নহয় বুলি আপুনি কি ধৰণে ক'ব? যদি আমি আমাৰ ধৰ্মৰ সম্পৰ্কে আমি যদি ক'ব নোৱাৰোঁ আৰু আমাৰ ধৰ্ম সম্পৰ্কে আমি যদি কথা কোৱাত যদি আমি সাম্প্ৰদায়িক হওঁ, তেতিয়াহ'লে কেনেকুৱা হ'ব? এইটো বেয়া পাব পাৰে আমাৰ ধৰ্মৰ বা আমাৰ সমাজৰ মানুহে বেয়া পাব পাৰে। গতিকে এইটোতো বেলেগে বেয়া পোৱাৰ কথা নাই। আপুনি কথাটো চিন্তা কৰক। মইতো হিন্দু ধৰ্ম সম্পৰ্কে কোৱা নাই, মই খ্ৰীষ্টান ধৰ্ম সম্পৰ্কে কোৱা নাই, কোনো জাতিৰ ওপৰত আমি একো কথা কোৱা নাই, আমি আমাৰ নিজৰ কথা কৈছোঁ। সেইবিলাক কৰিলে একো নাই, সি তাৰ কি আছে না আছে হাইকমাণ্ড জানে। কাৰণ সি টিকেট নাপালে ইণ্ডিপেণ্ডেণ্ট খেলে, এইবাৰো সি ইণ্ডিপেণ্ডেণ্ট খেলিব, বিভিন্ন সভা সমিতিতো বক্তব্য ৰাখিছে। গতিকে সেইবিলাক আমাৰ ভিডিঅ' ৰেকৰ্ডিং আছে আমাৰ হাতত, সেইদিনাও বক্তব্য ৰাখিছে, সেইটো আমাৰ ৰেকৰ্ডিঙত আছে। গতিকে তেওঁৰ কথাত এলায়েন্স হোৱা নোহোৱা, তেওঁ ভাবিছে যে এলায়েন্স নহ'লে তেওঁ প্ৰাৰ্থিত্ব পাব, সেইটো কোনো নিশ্চয়তা আছে নেকি যে এলায়েন্স নহ'লে সি প্ৰাৰ্থিত্ব পাব? আৰু কেণ্ডিডেট নাই নেকি? গতিকে সেইটো হৈছে বেলেগ ইছ্যু। হয়, সি এটা সুযোগ লৈছে, মানে যে সুযোগ লৈছে। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি এলায়েন্সৰ কথা, আৰু এটা কথা আপোনাৰ পৰা আমাৰ কোৰ কমিটিত প্ৰস্তাৱ হৈছে। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিধৰণে কোৱা হৈছে, যিধৰণে কয় যে বিজেপিয়ে হিন্দুৰ ৰাজনীতি কৰে, এতিয়া আপুনি বা কংগ্ৰেছে মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে নেকি? আমি মহাগঠবন্ধনৰ কথা কৈছোঁ, CPM CPIৰ কথা কৈছোঁ। কেনেকৈ আমি মুছলিম ৰাজনীতি কৰিম? মুছলিম ৰাজনীতিবিদৰ লগততো মই সংঘৰ্ষ হৈছে। মৌলানা বদৰুদ্দিন আজমলৰ লগত মইহে লৰাই কৰিছোঁ 2006 চনৰ পৰা, বেলেগেতো লৰাই কৰা নাই। গতিকে বিজেপি সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবৰ কাৰণে এতিয়া মহাগঠবন্ধনৰ এটা আলোচনা চলি আছে। মহাগঠবন্ধনত UDF থাকিব পাৰে, বিজেপি কি কয় CPM CPI থাকিব পাৰে, আৰু আমিতো ইতিমধ্যে আপোনালোকে জানে যে আমি নতুন দলবিলাককো প্ৰস্তাৱ দিছোঁ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া তেওঁলোককো আমাৰ এই মহাগঠবন্ধনত সোমাবৰ কাৰণে প্ৰস্তাৱ দিছে। প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰা নকৰা তেওঁলোকৰ কথা, কিন্তু আমি অপেন তেওঁলোককো প্ৰস্তাৱ দিছোঁ। গতিকে এইটো মুছলিম ৰাজনীতি কেনেকৈ হ'ব? আজি ৰাইজৰ দল, আজি AGP নতুন দল, তেওঁলোকে আৰু মুছলিমৰ পৰাই ৰাজনীতি কৰে নেকি? গতিকে তেওঁলোককো আমাৰ এই মহাগঠবন্ধনত আহিবলৈ আহ্বান জনাইছে, আমন্ত্ৰণ জনাইছে। গতিকে সেই কথাটো কৈছোঁ যে আমি মহাগঠবন্ধনৰ জৰিয়তে যদি আমি বিজেপিক পৰাভূত কৰিব নোৱাৰোঁ, কিবা কাৰণে যদি তেওঁলোকে আকৌ আহে কৈছোঁ, তেতিয়াহ'লে কিন্তু আমাৰ কোনো অন্য গত্যান্তৰ নাথাকিব, দুটা ৰাস্তা থাকিব। এটা হয় দেশ এৰি যাব লাগিব, নহ'লে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগিব। ঠিক আছে, কথা ঠিক আছে। পুনৰ একেটা কথাতে দোহাৰিছে, প্ৰসংগ উত্থাপন কৰিছে যে UDF আৰু কংগ্ৰেছৰ মিত্ৰতা, আৰু এই মিত্ৰতাই সেইবাৰ ৰক্ষা কৰিব পাৰিব, অন্যথা হয় ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু গ্ৰহণ কৰিব লাগিব, আৰু নতুবা দেশ এৰি যাব লাগিব। এই যিটো শংকা মানুহৰ মাজত, যিটো শংকা ৱাজেদ আলী চৌধুৰীৰ মাজত, যিটো শংকা সেই ভোটাৰসকলৰ মাজত দিব বিচাৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, সেইসকল মুছলমানৰ কথা কৈছে। আপুনিও কৈছে যে ঠিক আছে মৈমন সিঙক আমি সমৰ্থন নকৰোঁ, তেওঁলোকে দিছপুৰ দখল কৰাটো আমি নিবিচাৰোঁ। তেওঁলোকৰ মাজত যিটো শংকা আছে, সেই শংকাৰ সেই পৰিৱেশটো ৰচনা কৰা হৈছে নেকি, বা সেই শংকাটো কিমান দূৰ গ্ৰহণযোগ্য? ঠিক আছে, যিখিনি খিলঞ্জীয়া মুছলমানৰ কথা কৈছে আপুনি, যিখিনি মুছলমানৰ কথা কৈছে, যিটো সম্প্ৰীতিৰ কথা কৈছে, সেইখিনি আমি বাদ দিলোঁ। কিন্তু তাত যিখিনি মানুহৰ সন্মুখত, সেই মুছলমান মানুহখিনিৰ সন্মুখত যি মন্তব্য আগবঢ়াইছে, যিটো শংকা ব্যক্ত কৰিছে, সেই শংকা অমূলক নেকি? সেই শংকাৰ ভিত্তি আছেনে নাই? তেওঁলোক আচলতে একে সুবিধা নাপাব যিখিনি সুবিধা আচলতে আপুনি কোৱা যিটো খিলঞ্জীয়া মুছলমানে লাভ কৰিব, সেই মানুহখিনিয়ে শংকিত হ'ব নে নহয়? খিলঞ্জীয়া মুছলিম আমাৰ লগতে আছে, গতিকে এইটো মই এওঁলোক শংকিত হোৱাৰ আশংকা আছেনে নাই? এতিয়া এইটো ডাঙৰ কথা কৈছে যে আমি দেশ এৰি যাবগৈ লাগিব আৰু ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম লাগিব। কেনেকুৱা এটা কংগ্ৰেছে ভয়ানক পৰিৱেশ এটা সৃষ্টি কৰিছে। কংগ্ৰেছে আজি কৈছে যে মুছলিমে হিন্দু ধৰ্ম ল'বলগীয়া হ'ব পাৰে, বা মুছলিম মানুহে যাবগৈ লাগিব বুলি কংগ্ৰেছে কৈছে। আমিতো সেইটোৱে দেখিলোঁ। এতিয়া কথা হ'ল, অসমৰ জনতাই জানে যে বিগত 4.5 বছৰে অসমত এটাও ক'তো তেনেধৰণৰ ঘটনা ঘটা নাই যাক লৈ অসমৰ হিন্দু মুছলিমৰ সম্পৰ্কত ক'ৰবাত খুটাইছে বুলি। ৰাজধৰ্ম পালন কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে সকলো বস্তু কঠোৰভাৱে দমন কৰিছে, যদিহে তেনেকুৱা ক'ৰবাত কোনোবা চিন্তা চৰ্চা কৰিছিল, হিন্দু কি মুছলিম জৈন খ্ৰীষ্টান যিয়ে নহওক। আপুনি চাওক, এটাও ঘটনা নাই। কিন্তু আমি জানো যে তাৰ কংগ্ৰেছৰ দিনত
আমাৰ নিজৰ ভাতৃঘাতী সংঘৰ্ষ হৈছে, কিমান ঘটনা গৈছে, কোকৰাঝাৰত হৈছে, উজনিত হৈছে, নাগালেণ্ড বৰ্ডাৰত হৈছে। তাৰ উপৰিও আপুনি সকলোৱে জানে যে 52 চনৰ পৰা 82 চনৰ ভিতৰত 6,993টা গোষ্ঠীগত আমাৰ ধৰ্মীয় হেৰি হৈছে, ক্লাছ হৈছে হিন্দু মুছলিমৰ 6,993টা। কিন্তু তাৰ বিপৰীতে আমাৰ চৰকাৰে আমাক কোৱা হয় সাম্প্ৰদায়িক। আপুনি চাওক, এই এখন গাঁৱৰ ফ্ৰিজত গো মাংস থকা বুলি এটা ক্ষেত্ৰভিত্তিক কাজিয়া লাগি সেই এজন ব্যক্তিৰ মৃত্যুৰ বাহিৰে, প্ৰত্যেকটো মৃত্যুৱে বেদনাদায়ক দেই, এজন বা পৰিসংখ্যা নহয় মৃত্যুৰ ক্ষেত্ৰত, কিন্তু তথাপি সেই উত্তৰ প্ৰদেশৰ সেই ঘটনাটোৰ বাহিৰে আপুনি চাওক বিগত 4.5 বছৰ বা 6 বছৰ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দেশত চলি আছে, 17খন ৰাজ্যত চলি আছে, ক'ত হিন্দু মুছলিমক লগত কাজিয়া লাগিছে? আপুনি তথ্যভিত্তিকৰ প্ৰমাণ সিদ্ধ কথা এটা। অসমত আজিলৈকে হিন্দু মুছলিমৰ কিবা হৈছিল যিটো কংগ্ৰেছৰ দিনত হৈছিল, যিটো নেলিত হৈছিল, যিটো কোকৰাঝাৰত হৈছিল, আজিলৈকে ক'ৰবাত কোনোবা এটা পৰিয়াল, কোনোবা এজন ব্যক্তিয়ে এনেই লেকচাৰ মাৰি আমি ইয়াত আৰু সাম্প্ৰদায়িক ভাষণ দি থাকিলে নহ'ব নহয়। সৰ্বানন্দ তেওঁলোকৰ সুৰক্ষা আপোনালোকে কৰিব নহয়। যোৱা 4 বছৰৰ উদাহৰণ, সেইটোৱে কৈছোঁ। যোৱা 4 বছৰ 4.5 বছৰ আমাৰ চৰকাৰ থকা অৱস্থাত ক'ৰবাত তেওঁলোকক ভয় খোৱাৰ কোনো কাৰণ নাই। ভয়টো খুৱাই আছে কংগ্ৰেছে, ধৰ্ম ত্যাগ কৰিব লাগিব, ভাৰত ত্যাগ কৰিব লাগিব। আৰে যোৱা 4.5 বছৰ একো হওক বা ৰাজধৰ্ম পালন কৰি 71ৰ আগত অহা প্ৰত্যেক, আমি তেওঁলোকক ৰাজনৈতিকভাৱে আমি তেওঁলোকৰ বশ্যতা স্বীকাৰ নকৰোঁ, কিন্তু ৰাজধৰ্ম পালন কৰি যি সংবিধানে ভাৰতৰ নাগৰিকত্ব দিছে তেওঁলোকৰ দি থকা হৈছে। বা ভাৰতীয় প্ৰেক্ষাপটত যোৱা 6 বছৰ 4.5 বছৰত নৰেন্দ্ৰ মোদী অহাৰ পিছত আপুনি ক'ৰবাত গোষ্ঠীগত তেনেধৰণৰ ধৰ্মীয় উৎপীড়ন বা ক্লাছ ক'ৰবাত লগা দেখিছেনে? যিটো মই পুনৰবাৰ কৈছোঁ 52 চনৰ পৰা 82 চনৰ ভিতৰত 6,993টা তেনেধৰণৰ ক্লাছ হৈছে আৰু হাজাৰ মানুহ, লক্ষাধিক মানুহ নিগৃহীত হৈছে। যে 6 বছৰত এই উত্তৰ প্ৰদেশৰ ফ্ৰিজত মাংস থোৱাৰ পিছত তাৰ মানুহে ক'ৰবাত কিবা হৈছেনে? নাই, ঠিকেই। কিন্তু আৰু এটা কথা লগতে, এটা যিহেতু ৰাজনৈতিক দল আপুনি খুব সুন্দৰকৈ আজি স্পষ্টভাৱে মন্তব্য কৰিছে তেওঁলোকৰ প্ৰতি কি আপোনালোকৰ ধাৰণা, বিজেপিৰ ধাৰণাটো কি সেইসকল মৈমনছিঙীয়া বা পূৰ্ববংগীয় মুছলমানৰ প্ৰতি সুৰক্ষা আপোনালোকে প্ৰদান কৰিব, সুৰক্ষা দিয়ে আছে। সেইসকল মৈমনছিঙীয়া আৰু সেইসকল পূৰ্ববংগীয় মুছলমানক আপোনালোকে সুৰক্ষা দিব। ৰাজনৈতিক দল যিহেতু সেইসকল মানুহৰ ভোট লাগিব নে নালাগে আপোনালোকক? আমাৰ কথা কৈছে নহয়, মই পবিত্ৰ মাৰ্কেটে ডাঙৰীয়া তাৰপিছত যাম। সেই মানুহখিনিৰ ভোট লাগিব নালাগে বুলি কথা নাই। যিসকল ভাৰতীয়ত্ব অসমীয়াত্বত সমাহিত হোৱা নাই, যিবিলাক মৈমনছিঙীয়া, নোৱাখলি, ৰংপুৰে, ঢাকাই মিয়া, সেই মিয়াই ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়াৰ নজিৰ ক'তো নাই। মিয়াই তেতিয়াহ'লে আপোনালোক ভোট নিদিয়ে? ভোট দিয়া মই দেখা নাই। এনেই তোষামোদকাৰী কথা, দুইপক্ষীয় কথা, ইফালেও ক'লোঁ সিফালেও ক'লোঁ, সেইটো কথা নহয়। মৈমনছিঙীয়াই আমাক কেতিয়াও ভোট দিয়া মই আজিলৈকে দেখা নাই। আপুনি যিকোনো এখন মৈমনছিঙীয়া আপুনি গাঁৱৰ আপুনি বুথত চাওক, তাত আপুনি দেখিব 99% ভোট কংগ্ৰেছ বা UDF পায়। তাত আমাৰ সনাতনী সংস্কৃতি পালন কৰা আপুনি বা যিকোনো সংগঠনেই হওক, যিকোনো সংস্থাৰ তাত উপস্থিতি নাই। আৰু সেই মৈমনছিঙীয়া গাঁৱত না AGP, না BJP, না কোনোবা আমাৰ অন্য ৰাষ্ট্ৰীয় দল নাপায়, অকল সেইটো UDF। মৈমনছিঙীয়া পূৰ্ববংগীয় মানুহে আপোনালোক ভোট নিদিয়ে বুলি কৈছে। ঠিক আছে, আপোনালোকৰ বিধায়কসকলেও ভালদৰে জানিব কিমান ভোট মই কৈছো খিলঞ্জীয়া হিন্দুৱে দিয়ে, খিলঞ্জীয়া খ্ৰীষ্টানে দিয়ে, খিলঞ্জীয়া মুছলিমে দিয়ে, দেশী গৰীয়া মৰিয়া জোলা তেওঁলোকে দিয়ে। ডাঙৰীয়াৰ কথাবোৰ বৰ স্ববিৰোধী হৈছে। তেখেতসকলৰ দলৰ যিটো সংখ্যালঘু মৰ্চা, সেই সংখ্যালঘু মৰ্চাৰ যিগৰাকী ৰাজ্যিক সভাপতি তেখেত এগৰাকী পূৰ্ববংগীয় মূলৰ মুছলমান, তথাকথিত মিয়া যিটো শব্দ ব্যৱহাৰ কৰা হয় সেইটো সম্প্ৰদায়ৰ। আৰু এই সম্প্ৰদায়ৰ তেখেতসকলৰ যিটো সংখ্যালঘু মৰ্চা আছে, সেই সংখ্যালঘু মৰ্চাৰ আমি জনাততো সৰহসংখ্যক মানুহ মিয়া সম্প্ৰদায়ৰে হয়। গতিকে এইবোৰ স্ববিৰোধী কথা। আচল কথাটো তেওঁলোকে ভোট নিদিয়ে নেকি সংখ্যালঘু মৰ্চাৰ মানুহখিনি? তাকে কৈছোঁ। গতিকে এইবোৰ আৰু এই কথাটো কি, এফালে আপুনি ক'ব যে আমি সবকা সাথ সবকা বিকাশ কৰিম, আমি কি ৰাজধৰ্ম পালন কৰিম, আমি এফালে আপুনি এইটো ক'ব, আৰু এফালে আপুনি ক'ব যে এইখিনি মানুহ মানে বিচ্ছিন্ন, এইখিনি মানুহক আপুনি আঁতৰাই এইবোৰ হৈছে তেখেতসকলৰ কৌশলী ৰাজনৈতিক বক্তব্য। সেইবিলাকত আমি সোমাবলৈ নাই। প্ৰশ্ন কি? প্ৰশ্ন মই প্ৰথমে আপোনাক যিটো উত্থাপন কৰিছিলোঁ যে মানুহৰ জীৱন জীৱিকাৰ প্ৰশ্ন। আজি সাংবাদিক, মই নিজে সাংবাদিক আছিলোঁ, আপুনি এগৰাকী সাংবাদিক। আজি আমাৰ বিশ্ব মানে ৱৰ্ল্ড প্ৰেছ ডে। আজি সাংবাদিক এই দিনটোত আজি অসমৰ সাংবাদিকে কি প্ৰতিবাদ কৰিবলগীয়া হৈছে যে এই মাত্ৰ 2-3 দিনৰ ভিতৰত এগৰাকী সাংবাদিকক হত্যা কৰি দিয়া হ'ল আৰু আনগৰাকী সাংবাদিকক শুৱালকুছিত
হেৰিত আমাৰ এই মানে লোহাৰ খুঁটাত বান্ধি এনেকুৱা ঘটনা আমি আফগানিস্তানত দেখিছিলোঁ সেই ঘটনা সংঘটিত কৰি দিয়া হ'ল এইবোৰ প্ৰশ্নৰ উত্তৰ আমাক লাগে এই প্ৰশ্নবোৰহে আচল প্ৰশ্ন দাম বাঢ়িছে মূল্য বস্তুৰ দাম বাঢ়িছে চাকৰি হোৱা নাই এইবোৰ প্ৰশ্নৰ উত্তৰ গতিকে এটা ৰাজনৈতিক দল হিচাপে কিন্তু অসম জাতীয় পৰিষদ হিচাপে এই বিষয়সমূহ লৈহে আপোনালোক ৰাইজৰ ওচৰত যাব আমাৰ এইবোৰৰ ওপৰত স্পষ্ট ধাৰণা ঠিক আছে আপুনি এটা কথা কৈছিলে ভাৰতৰ মেৰুকৰণৰ ৰাজনীতি দুটা পইণ্ট আছে শেষ কৰি লওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে 16 মেৰ পিছত বাংলাদেশে টালি টোপোলা বান্ধি দিব সেই শ্লোগান এতিয়া পাহৰি এতিয়া কোন মনমোহন সিঙীয়া কোন অসমীয়া কোন বড়ো কোন আমুক কোন তামুক সেইবোৰতে আমাক মানে এটা পাকচক্ৰৰ মাজত ঘূৰাই থাকিবলৈ বিচৰা হৈছে মানে একদম গতিকে সমস্যা স্থায়ী সমাধান নাই সমস্যাটো থাকক আৰু সমস্যাক লৈ ৰাজনীতি চলি থাকক এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ আমি কথা পাতি আছিলোঁ ৰাজনীতি সম্পৰ্কে সাম্প্ৰদায়িক ৰাজনীতি সন্মুখত নিৰ্বাচন আছে এফালে সাম্প্ৰদায়িকতাৰ ৰাজনীতি তাৰ বিপৰীতে কোৱা হয় হিতাধিকাৰী ৰাজনীতি এই ধৰণৰ শব্দবোৰ ওলাই আছে যিহেতু সন্মুখত নিৰ্বাচন আছে সময় যিহেতু কম মই অন্য কথাৰ পাতনি নেমেলোঁ মই শেষৰটো মন্তব্য দুয়োগৰাকী অতিথিৰ পৰা ল'ব বিচাৰিম ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ জিয়াউৰ ৰহমান ডাঙৰীয়া শেষৰটো মন্তব্য কি হ'ব আপুনি মোক 2 মিনিট সময় দিব মানে বিতৰ্কত নাযাওঁ আৰু এই কথাখিনি ৰাইজে জনা দৰকাৰ সেইকাৰণে কৈছোঁ বিজেপিয়ে 2000 ইলেকশ্যন অংকত চলে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইলেকশ্যনৰ অংকত খুব পাৰ্গত আমাৰ বোধ কৰোঁ মোৰ লগত একমত হ'ব 2016 ইলেকশ্যনৰ আগলৈকে আগৰ যিমান মানে 2-4 বাৰৰ ইলেকশ্যন বিজেপিৰ হায়েষ্ট ভোট আছিলে 12% 2016ত বিজেপিয়ে ভোট পাইছিলে 29.5% তাৰমানে 17.5% তেওঁলোকৰ ইনক্ৰিজ আৰু এই মানে ৰিচাৰ্চত এই কথাটো ওলাইছে যে 23.4% এই যি 29% তেওঁলোকে ভোট পাইছিল 23.4% বৰ্ণ হিন্দু অসমীয়া মানুহৰ ভোট এই ভোটখিনি এবাৰ বিজেপিৰ লগত নাই আৰু সেই ভোটখিনি নাইকিয়া হৈ যোৱা মানে বিজেপি 14লৈকে নামি আহিব দেই আচ্ছা আসনৰ সংখ্যা গতিকে আমাৰ এক্সপেক্টেশ্যন মানে স্পেকুলেশ্যন মানে হৈছে যে মেক্সিমাম 30 গতিকে ইমান লম্ফজম্ফ কৰি লাভ নাই ৰাজনীতি মানে সাম্প্ৰদায়িক ৰাজনীতিক এইবাৰ বিজেপি মানে ৰাইজে প্ৰতিহত কৰিব দ্বিতীয় যিটো প্ৰশ্ন যিটো কথা যে এইবাৰ আচলতে বিজেপি ক্ষমতালৈ কোনে আনিব মানে 1 নম্বৰ গৰাকী নে 2 নম্বৰ গৰাকী যদি 1 নম্বৰ গৰাকীটো অলৰেডি ঘোষণা হৈ গ'ল তেখেতেই থাকিব এইবাৰ নেতা এতিয়া 2 নম্বৰ গৰাকী কি কৰিব তেতিয়াহ'লে 26লৈকে ৱেইট কৰিব নেকি গতিকে এই অংকবোৰ আছে এইবোৰ কথা ৰাইজৰ মাজত ইতিমধ্যে গৈছে আপুনি নিশ্চিত থাকক যে এইবোৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি লাভ নাই এইবাৰ ৰাইজে আঞ্চলিকতাবাদৰ পক্ষত আমাৰ পাৰ্টিটো অফিচিয়েলি গঠন হোৱাই নাই 10,000 মান প্ৰতিটো সমষ্টিত অলমষ্ট প্ৰতিটোমান সমষ্টিত আমাৰ 10,000 মান মেম্বাৰ হ'লেই ৰাইজৰ দলেও ভাল কৰিছে গতিকে আঞ্চলিক ৰাজনীতি এইবাৰ বিশ্বাস কৰিব ৰাইজে পবিত্ৰ মাৰ্ঘেৰি ডাঙৰীয়া শেষৰটো মন্তব্য যদি মোক আকৌ মাতিব নিৰ্বাচনৰ যিখন ৰিজাল্ট দিব আজি মই মোৰ যিখিনি অভিজ্ঞতা এইখিনি কোনো বেয়া পাব নালাগে যে তেখেতৰ দলৰ সদস্যসকলো আমাৰ অসম মাতৃৰ সন্তান আমি শ্ৰদ্ধা কৰোঁ কিন্তু দুখজনকভাৱে মই আজি ইয়াত এটা ভৱিষ্যতবাণী কৰি থৈ যাওঁ অসম জাতীয় পৰিষদে বেলেগকৈ নল'ব কথাটো ইটছ পলিটিকেল এটা আপুনি যেনে কৈছে এটাও চিট নাপায় এটাও নাপায় এটা নট এ ছিংগল চিট তেখেতসকলে এটাও চিট নাপায় আজি মোৰ যিখিনি অসমৰ মাতৃৰ সন্তান আমিও ঘূৰি ফুৰোঁ শদিয়া পাদুবলৈকে এটাও চিট নোপোৱাটো আজি লিখি ৰাখক তেখেতসকলৰ মূল লক্ষ্যটোৱে যাৰ হৈছে ভোট কাটিবৰ কাৰণে যি গঠন হৈছে তেওঁলোকে কেনেকৈ চিট পাব যাৰ টিকেট নিৰ্ধাৰণ কৰি দিব ৰখিব লৈছে নিপুণ বুঢ়াই সেই দলটো কেনেকৈ পাব যাৰ টিকেট আমি আটাইতকৈ বেছি থ্ৰেট কাৰ জানে তেখেতসকলৰ কাৰণে গতিকে তেখেতসকলে এনেকুৱা কথা ক'বই এটাও চিট নাপায় ইয়াত মাতি আনিব আনএক্সপেক্টেড তেওঁলোকৰ মূল মুৰব্বী কেইজনতো নাপায় ক'তো তেওঁলোকে আঞ্চলিকতাবাদত বিশ্বাসী আঞ্চলিকতাবাদ দল আছে গতিকে সেইকেইটা দলৰ কথা সুকীয়া কিন্তু তেওঁলোকৰ কিন্তু আঞ্চলিকতাবাদত বুথ ইত্যাদি থাকে কোনো এটা জনগোষ্ঠীত তেওঁলোকৰ উপস্থিতি নাই কিন্তু এইটোৱে কথা আৰু এইখিনি সাম্প্ৰদায়িক যিখিনি কথা আছে এইখিনি কথা অসমৰ বাবে অশনি সংকেত কিন্তু আমি নিৰ্বাচন আপুনি যদি ক'লে আমি নিৰ্বাচন লৈ যাম আমাৰ শিক্ষা সংস্কৃতি বাট পথ এই যিখিনি কাম কৰিলোঁ সেই ইতিবাচক কামখিনি দেখি আছোঁ এইখিনি এনেই লেকচাৰ দিও লাভ নাই মুখেৰে কৈ যে সঁচাকৈ এতিয়া তেখেতে যিটো ৰাস্তা দি খোজকাঢ়ি আহিছে ৱাজেদ আলী চৌধুৰীয়ে যিটো ৰাস্তা দি খোজকাঢ়িছে 19,500 কিলোমিটাৰ আমি সাজিলোঁ সেই কথাখিনি লৈ যাওঁ যিটো প্ৰসংগ ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে সাম্প্ৰদায়িক ৰাজনীতি আমি নিবিচাৰোঁ সাম্প্ৰদায়িক ৰাজনীতি হ'ব নালাগে বিদেশী সমস্যাৰ কথা কোৱা হৈছে বিদেশী সমস্যাক লৈ কংগ্ৰেছ এজিপি আজিৰ তাৰিখত বিজেপি
আজিৰ তাৰিখত বিজেপি ৰাইজে আশা কৰি ভোট দিছিলে সেই কথাটো আপোনালোকেও ভালকৈ অনুভৱ কৰে গতিকে এই সমস্যাবোৰৰ স্থায়ী সমাধান বিচাৰে ইয়াৰ পাছত যাতে পৰৱৰ্তী সময়ত যি অনাগত প্ৰজন্ম আহিব ভোট দিবলৈ যেতিয়া যাব তাৰ পাছত যাতে এই কথাবোৰ থাকিব নালাগে আমাৰ মোগলৰ পৰা ভয় লাগে বা আজি ৱাজিৰ আলী চৌধুৰীয়ে কোৱাৰ দৰে ৱাজিৰ আলী চৌধুৰীয়ে যি ধৰণে কৈছে যে আমি ইয়াতে মুছলমানসকলে আমি হিন্দু হৈ যাব লাগিব এই ধৰণৰ কথা বতৰাবোৰ যাতে চাই মানুহে ভোট দিব নালাগে তেনেকুৱা এটা পৰিৱেশ যিহেতু আপোনালোকে চৰকাৰত আছিল আপোনালোকে সেই পৰিৱেশটো তৈয়াৰ কৰক তেনেকুৱা এটা ভৱিষ্যত দিয়ক আজিৰ প্ৰজন্মক সেইটোৱে আশা কৰিব ভোটাৰে ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ